এনেকুৱা কি ফল যাৰ পৰা তেল উলিয়াব পাৰি? বন্ধু-বান্ধৱীসকল, এনেকুৱা ধৰণৰ কেইটামান প্ৰশ্নৰ উত্তৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমখন 5 ষ্টাৰ হোটেলৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে তাজ হোটেল। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত নিৰ্মিত হোৱা প্ৰথমখন জাহাজৰ নাম কি? উত্তৰটো হৈছে INS নীলগিৰি। 3 নম্বৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীজীৰ সন্তান কেইজন? ইয়াৰ উত্তৰটো হৈছে 4 জন। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সকলোতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি? উত্তৰটো হৈছে ইন্দোৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সকলোতকৈ বেছি হাতী আছে? উত্তৰটো হৈছে কৰ্ণাটক ৰাজ্যত। 6 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ ডাঙৰ কণী পৰা পক্ষীটোৰ নাম কি? উত্তৰটো হৈছে উট পক্ষী। 7 নম্বৰ প্ৰশ্নটো হৈছে পূবৰ আমাজন বুলি অসমৰ কোনখন ঠাইক কোৱা হয়? উত্তৰটো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বোচ্চ মথাউৰিটোৰ নাম কি জানেনে? হয়, উত্তৰটো হৈছে তেহৰী মথাউৰি। 9 নম্বৰ প্ৰশ্নটো হৈছে পঁইতাচোৰাৰ তেজৰ ৰং কেনেকুৱা? উত্তৰটো হৈছে বগা। পঁইতাচোৰাৰ তেজৰ ৰং হৈছে বগা। 10 নম্বৰ প্ৰশ্নটো হৈছে পুৱতি তৰা বুলি সৌৰজগতৰ কোনটো গ্ৰহক কোৱা হয়? উত্তৰটো হৈছে শুক্ৰ গ্ৰহ। 11 নম্বৰ প্ৰশ্নটো হৈছে এনেকুৱা কি ফল যাৰ পৰা তেল উলিয়াব পাৰি? বন্ধু-বান্ধৱীসকল, চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, উত্তৰটো হৈছে নাৰিকল। 12 নম্বৰ প্ৰশ্নটো হৈছে শৰীৰত কিহৰ অভাৱ হ'লে বেছি ঠাণ্ডা লাগে? ইয়াৰ উত্তৰটো হৈছে আইৰণৰ। বন্ধু-বান্ধৱীসকল, আজিলৈ ধন্যবাদ।